মই আপোনাক আগৰ ভিডিঅ'ত জনাইছিলোঁ যে ওজনটো কেনেকৈ বঢ়াব। যদি আপুনি জিম আহি আছে ভাল কথা, যদি জিম আহিব পৰা নাই ঘৰতে কৰিব বিচাৰিছে কি কৰিব ইজিলি হয়। মই আপোনাক কেইটামান জনাই দি আছোঁ কি কৰিব ঘৰত। আপোনাৰ ৱাৰ্ম আপ এণ্ড ষ্ট্ৰেচিং কম্পালচৰি হয়, এইটো কৰিব লাগিব। তাৰ লগত আপোনাৰ ষ্ট্ৰেংথ ট্ৰেইনিঙত আছে স্কোৱাটছ, পুছ আপ, পুল আপছ এণ্ড প্লেংক। এইটো আপুনি কৰিব পাৰে ইজিলি। যদি আপুনি নাজানে কোনটো কেনেকৈ কৰিব লাগে, আপুনি নামকেইটা গুগলত চাৰ্চ কৰিব, বিন্দাছ পাই যাব আপুনি। তো কাৰ্ডিঅ'ত আছে আপোনাৰ চাইকেলিং হৈ গ'ল, ৰানিং হৈ গ'ল, আপোনাৰ ডান্স হৈ গ'ল, এইবোৰ বিন্দাছ কৰিব পাৰে। তাৰ এইটো ধ্যান ৰাখিব আপুনি ভালকৈ কৰিব, মানে প্ৰপাৰ ফৰ্মত কৰিব লাগিব, এইটো আপুনি ধ্যান ৰাখিব। আৰু ৰেগুলাৰলি আপুনি কৰিব লাগিব এইটো, যে আজি কৰিছোঁ কালি নকৰোঁ তেনেকুৱা নহয়, আপুনি ৰেগুলাৰলি কৰিব লাগিব। উইকলি 1 ডে ৰেষ্ট। এইটো জিমত যদি আহি আছে বেছি লোড লৈ আছে এইটো বেলেগ কথা, এইটো ৰেষ্ট। কিন্তু আপুনি যদি ঘৰত কৰি আছে চিম্পলি পুছ আপ, পুল আপ, প্লেংক, অলপ জগিং, চাইকেলিং এইবোৰ, তো ৰেষ্টৰ কোনো দৰকাৰ নাই, আপুনি ৰেগুলাৰলি কৰিব লাগিব। ৰেগুলাৰলি কৰক আৰু নিজৰ ধ্যানটো ৰাখিব, কেনেকৈ কৰিব লাগে নিজৰ ধ্যান ৰাখিব। আৰু আপুনি মানে গুড ভালকৈ কৰিব, মানে বেয়া পষ্টত নকৰিব, ভালকৈ কৰিব। তো মই আশা কৰিম আপোনালোকে এক্সাৰচাইজ কৰিব, ভাল খোৱা খাদ্য খাব, নিজৰ ধ্যান ৰাখিব, হেল্ডি থাকিব, ফিট থাকিব, বেমাৰৰ পৰা দূৰত থাকিব। আৰু এই মোৰ আশা। এনেকৈ টিপছৰ কাৰণে মোক ফ'ল' কৰিব। ধন্যবাদ।